মৰ্ণিং গাইজ ৰিভ্লেকশ্যন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। বহুত দিন আগত ভিডিঅ' এটা দিয়া নাছিলোঁ, আজিৰ পৰা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। চ' আজিৰ পৰা ৰেগুলাৰ দিওঁ বুলি ভাবিছোঁ আৰু ৰেগুলাৰ নহয় আৰু 2-3 দিনৰ মূৰে মূৰে চাওঁ আৰু যিমান ধৰক, কিন্তু তথাপিও আজি এটা বহুত দিনৰ মূৰত দিছোঁ। চ' ভিডিঅ'টো এনজয় কৰক। পথাৰত ধান চান কাটিলে লাহেকৈ গৰুকেইটা এৰিব পৰা হৈছে আৰু বাৰু যি কি নহওক। চ' গাইজ বহুত দিন ভিডিঅ' এটা দিয়া নাছিলোঁ। বহুতকেইটাই মোক সুধি আছিলে, বহুতকেইটা নহয় আৰু 2-3টা মানে সুধিছিলে মোক, কি হ'ল ভিডিঅ' চিডিঅ' নিদিয়া হ'লি নে তই ব্লগিং এৰিলি নেকি, সেইবুলি নহয়, বহুত দিন জেগা পোৱা নাছিলোঁ। চ' আজি বহুত দিনৰ মূৰত জেগা এটা পাইছোঁ, চ' সেইবুলি ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ। চ' ভিডিঅ'টো চাব লাষ্টলৈকে, আশা কৰিলোঁ চবেই ভাল পাব বুলি। আৰু এটা কথা গাইজ এইখিনিতে যে আজি ভিডিঅ'টো কৰোঁতে মই ষ্টেবিলাইজেশ্যনটো অফ কৰি দিছিলোঁ। চ' আজি অলপ লৰিব আৰু ভিডিঅ'টো, সেইকাৰণে বেয়া নাপাব মোক। আৰু যি কি নহওক, তেনেহ'লে ভিডিঅ'টোকে এনজয় কৰক আৰু। ঐ লাহে লাহে যা, ই আহিছে না পিছফালে চাই ল। অঁ পাহৰিয়ে গৈছিলোঁ মই চলাইছোঁ বুলি। আহিছে বৈ এতিয়া। এই সেই গানটো অলপ বন্ধ কৰ। তো এনেকৈ আহি খেতি পথাৰ পালোহি আৰু অলপ দূৰ আছে মেইন জেগাটোলৈ। তথাপি ছাইডত আপোনালোকে দেখিছে খেতি, যিমান দূৰলৈকে দেখে খেতি। আৰে বাপ্পা কি ৰাস্তা, সেই ৰাস্তাটো কণ্ডিশ্যন দেখি আপোনালোকৰ মাথা ঘূৰাই পৰি নাযাব আৰু আমি তেনেকৈ গ'লোঁ। দে আৰু অলপ দূৰ আছে আৰু চলো। প্ৰায় 2 কিলোমিটাৰ মানে অফ ৰোডিং কৰি আহি পালোহি আৰু অকণমান আগলৈ যাব আছে। তথাপি আপোনালোকে পিছফালে দেখি আহিলে কি ধুনীয়া খেতি, চাৰিওফালে যিমান দূৰলৈকে থাকে অকল খেতি পথাৰে। আমাৰ অসমৰ যি মূল সম্পদ খেতি। তো আহি পালোহি, আগলৈও আৰু অলপ ধুনীয়া জেগা আছে চিনাৰী। এতিয়া আকৌ আমি আগলৈ আগবাঢ়ি গৈছোঁ। ব্লগাৰ মই, ভিডিঅ'টো মালিক মই, এখেতক এনেই লৈ অহা হৈছে, ধেমালি কৰিছোঁ। বৰ্তমান আমাৰ ইউভিদাই চলোৱাত ব্যস্ত, মই বহি অলপ ব্লগিং শিকিছোঁ, ইনস্পিৰেশ্যন লৈছোঁ অলপ। হাঁহিছোঁ হাঁহি ইনস্পিৰেশ্যন লয়, যি কি নহওক তোমাৰে লাভ এবাৰ লোৱা ফ্ৰীতে পাইছা লোৱা। সেইজন আমাৰ ৰাইডাৰজন গ'ল, এতিয়া অকল মইহে বাকী আছোঁ। চ' মই ধৰি যাব লাগিব।
এই ৰ এই গান বন্ধ কৰ এনেই চকাটো বালিত ফচিলো ঐ ঠেলি পিছফালে ঠেলি দে আমি আধা ৰাস্তা আহি পালোঁ লাষ্টৰখিনি ৰাস্তাটো অলপ আমি অফ ৰ'ডিং কৰোঁ বুলি ভাবিলোঁ বালি মাজেদি সোমাই দিলোঁগৈ আমাৰ দুইটাৰ স্কুটি আধা ইয়াৰ স্কুটিখন বালিৰ মাজত পূৰা আধা চকা সোমাই গ'ল মোৰখনো একে হ'ল দুইটাই এইটোক ঠেলি লাহে লাহে যেনে তেনে লাষ্টত পালোহি আৰু এয়া আমাৰ বাইক খেলা মানুহটো এইজনে বহুত হেল্প কৰিলে এইজনৰ তন্ময় দত্ত চিনি পায় আপোনালোকে এইজন হ'ল আমাৰ অংশুমান চ' এনেকৈ আমি ঠেলি আহি পালোহি আৰু লাও কোমোৰা খেতিৰ মাজে মাজে আহি মেলি আকৌ বালি চপৰাৰ মাজত ফচি মেলি আকৌ আহি পাই আমাৰ লাষ্টত নদী পাৰ পালোহি চ' আজি ইভিনিং টুৰ এটা বহুত দিন দুমাহমান ভিডিঅ' দিয়া নাছিলোঁ সেইবাবে ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ বুলি চ' আজি ইভিনিং টুৰ এটা কৰিলোঁ আৰু চ' আশা কৰিলোঁ চবে ভিডিঅ'টো ভাল পালে চ' ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব আৰু কিবা ক'ব মন আছে কমেণ্ট এটা দি দিব আৰু যদি নতুন হয় ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিকালি মানে থেংক ইউ